আজি আহিছোঁ কেবি অটো এজেঞ্চি ষ্টাৰ্টিং প্ৰাইচ 85,000ৰ পৰা গাড়ী আছে চাওক নিউ কালেকশ্যন পূৰা আহি গৈছে ৱেগনাৰ নেনাল কুইড অল্টো ছুইফ্ট ডিজায়াৰ i20 ইয়াতে মানে বহুত ষ্টক আছে আপোনালোকে চাবই পাৰে বুলেৰো বহুতে ৰিকুৱাৰমেণ্ট বুলেৰো পাই যাব এভেইলেবল কালেকশ্যন আছে গোটেই এটা কৰি মই ডিটেইলছ কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক কালেকশ্যন কেবি অটো এজেঞ্চি বহুত কম দামত গাড়ী যদি বিচাৰি আছে আজিৰ ভিডিঅ'টো চাই থাকক পাই যাব। हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি বহুত দিন পিছত আহিছো কেবি অটো এজেঞ্চি ইয়াতে নিউ কালেকশ্যন আপডেট হৈ গৈছে আপোনালোকে যদি ভাবি আছে এটা সেকেন্ড হ্যান্ড গাড়ী কিনিম হাতত বাজেট নাই আপোনালোকে টেনশন নকৰিব আহক কেবি অটো এজেঞ্চি নিউ কালেকশ্যন আহিছে ভিডিও চাই কিনে আহক যিমান পাৰিম গোটেই গাড়ীৰ ডিটেইলছ মই ভালকে কৈ দিম বাকি আপোনালোকে আহি কিনে অল ডকুমেন্টেশনৰ পৰা ইঞ্জিনলৈকে গাড়ীটো চাই লব আৰু ধুনীয়া গাড়ী গৈছে সব পাৰে ৱেগনাৰ নেনাল কুইড আছে অল্টো আছে মানে ইয়াতে এভেইলেবল আছে গাড়ী সব পৰে এভেইলেবল কেবি অটো এজেঞ্চি আৰু ইয়াৰে অনাৰ আছে দাদা নমস্কাৰ খবৰপাতি ভাল আজি দাদা ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী দি আছে আজি আপোনাৰ 85,000 ৰ পৰা গাড়ী দি আছে ষ্টাৰ্টিং দাদা ক'ৰ পৰা কৰি আছে আমি পলৰ পৰা কৰো হয় পলো হাইলাইন হয় এইটো পেট্ৰলৰ হয় 2014 গাড়ী হয় আৰু একেবাৰে টপ মডেল খন ওকে দাম আছে এইখনৰ আপোনাৰ 2,50,000 2,50,000 টকা হয় মিনিমাম ডাউন পেমেন্ট দাদা 50,000 মান দিলে হৈ যাব ওকে তাৰ পিছত আৰু এটা পলো হয় এই 2012 ৰ হয় এইটো ডিজেলৰ হয় হয় এইটো টপ মডেল হয় এইটো দাম আছে আপোনাৰ 1,60,000 টকা 1,60,000 এইটো টকা ৰিফাইনেন্স নব তো কেছত ল'ব লাগিব 1,60,000 গাড়ী পুৰা ওকে এসি সব ৰানিং হয় অল ডকুমেন্ট তো দাদা আমাৰ পৰা থাকিবই তাৰ পিছত আহিলে এইটো হল 85,000 ৰ গাড়ীটো এইটো হল সেন্ট্ৰো জিং হয় গাড়ী একদম জুনে সাইড লৈ যাব বহুত ধুনীয়া হৈ আছে টায়াৰ চায়াৰো নতুন বঢ়িয়া হৈ আছে সব পাৰে গোটেই একো কৰিব লগা নাই টায়াৰ কালাৰ চালাৰ সব হয় দাদা এইটো কিমানত দি আছে 85,000 হ'ব এটা তো কেছতে ল'ব লাগিব ওকে মাত্ৰ 85,000 ত আপোনালোকক গাড়ী দি আছে এসি তো চলি যাব আছে এসি ৰানিং হয় তাৰ পিছত আহি গ'ল ইয়ন আপোনাৰ ইয়ন আপোনাৰ এইটো এসি পাৰ্সেন্ট থকা মডেল হয় ডাউনটাউন চকা এলই লাগি আছে দাম আছে 1,60,000 1,60,000 ৰিফাইনেন্স কৰিলে এইখনত আপুনি 50,000 মান টকা দিলে হ'ব 40,000 মান দিলে হ'ব হয় তাৰ পিছত আহিলে এই টাটা জেছ এখন তানে এডভান্স কৰি থৈছে সেইকাৰণে গাড়ীখন বহুত দিন ৰৈ গ'ল মোটাত বিকি দিব বেয়া লাগে হয় তথাপি আৰু এতিয়া এৰি দি আছো আৰু এখন 1,35,000 টকা 1,35,000 টকা টাটা জেছ তাৰ পিছত দাদা বহুত ওমনি বিচাৰি থাকে ওমনি এইটো 2015 ৰ হয় 1,40,000 টকা হয় 1,40,000 টকাত অল ডকুমেন্টেশন ট্ৰান্সফাৰ কৰি দাম তো ৰিফাইনেন্স কৰাই দিব পৰা যাব হয় মিনিমাম ডাউন পেমেন্ট দাদা 30-40,000 মান দিলে হৈ যাব ওকে মিনিমাম ডাউন পেমেন্ট আৰু তাৰ পিছত আহি গ'ল ইকো স্পোর্টস এটা অটোমেটিক হয় 2014 চনৰ হয় পেট্ৰল হয় দাম আছে এইখন আপোনাৰ 2,80,000 টকা 2,80,000 টকা ইকো স্পোর্ট অল ট্ৰান্সফাৰ কৰি কিনে তাৰ পিছত আহি গ'ল দাদা BMW এইখনো এজনে এডভান্স কৰি থৈছে নিয়া নাই এনে গাড়ীখন দাম 3 লাখ টকা আছিল হয় তানে ফাইনান্স নহয় তো কেছত ল'বলে তেও ফাইনান্স সেইকাৰণে আহক আৰু আপোনালোকে যদি বিচাৰি আছে লাগজাৰী গাড়ী এইটো 2011 হয় এইখনৰ দাম আছে আপোনাৰ 1,10,000 টকা 1,10,000 ফাইনান্স হ'ব ফাইনান্স নহয় কেছত ল'ব লাগিব তাৰ পিছত আহি গ'ল এইটো 2013 ৰ স্পোর্টস ইয়ন হয় 2013 ৰ স্পোর্টস আপোনাৰ দাম আছে এইখন 1,35,000 টকা 1,35,000 টকা ডেলিভাৰী টাইমত দাদা সব কৰি দিব আমি পলিশ কৰি টেবলেট মাৰি দিম আৰু হয় আহক আৰু আপোনালোকে যদি কম দামত গাড়ী বিচাৰি আছে কেবি দাদাৰ ডিলাৰত আহক গাড়ী চাওক তাৰ পিছত আহি গ'ল বেলিনো আপোনাৰ 2017 লাষ্টৰ হয় এটা একেবাৰে টপ মডেল আলফা দাম আছে এইখন 3.5 লাখ টকা 3.5 লাখ টকা মিনিমাম ডাউন পেমেন্ট দাদা ডাউন পেমেন্ট পালে কেছত লও ডাউন পেমেন্ট লাগিলে 1 লাখ মান দিলে ওলাই যাব হয় তাৰ পিছত আহি গ'ল ৰেড কালাৰ বেলিনো পেট্ৰল এইটো এসি পাৱাৰ ইনডো আছে এন্ড্ৰইড আছে হয় দাম আছে এইখন 3,90,000 টকা 3,90,000 কিমান চনৰ দাদা এইটো 18 ৰ একেবাৰে লাষ্টৰ ওকে চাপ গাড়ী পুৰা ধুনীয়া কন্ডিশন হৈ আছে কালাৰটা দাদা কৰা নাই এক্সট্ৰা কালাৰ অলপ বাম্পাৰ চাম্পাৰ খিনি কৰা গৈছে হয় ঠিক আছে থাকে না সেইকাৰণে কৰা হয় তাৰ পিছত আহি গ'ল এটা XUV500 W11 হয় এইটো 8.5 লাখ টকা আহিব 8.5 লাখ টকা আহিলে তো অলপ কম বেছ নাই সব ফাইনাল আমাৰ কম বেছ নাই সব যিমান কমত পাৰে আৰু দাদা দি আছে এইটো হল XUV500 এইটো হল আপোনাৰ 2014 চনৰ দাম হল 3.5 লাখ টকা 3.5 লাখ টকা 3.5 লাখ টকা XUV500 W8 হয় সব ইমান ডাঙৰ গাড়ী আপোনালোকে পাই আছে আহক আৰু এইটো হল W10 হয় এইটো সানৰুফ থাকে এইটোত এইখন হল 2015 দাম আছে 4.5 লাখ টকা 4.5 লাখ টকা এইবিলাক ৰিফাইনেন্স হৈ যাব ওকে XUV500 अवेलेबल আছে কালেকচন আৰু কালাৰ আছে আৰু আছে দাদাৰ তাত আহক আপোনালোকে তাৰ পিছত আহিলে এইটো ভাৰ্না পেট্ৰলৰ টপ মডেল খনে কৰে পুশ বটৰ ষ্টাৰ্ট ভেন্টিলেটেড সিট এইবিলাক গোটেই আছে ডায়মন্ড কাট এলয় হুইল আৰু দাম আছে এইখনৰ আপোনাৰ 3,50,000 টকা 3,50,000 জি আছে পুৰা অৰিজিনাল হৈ আছে ইন্টেৰিয়ৰ যিমান পাৰে দেখুৱাই দিম সব পাৰে
জি আছে পুৰা টিপ টপ কণ্ডিশ্যনে দাদাৰ গাড়ীবিলাক চাব পাৰে। তাৰপিছত আহি গ'ল দাদা ৱেগনাৰ। ৱেগনাৰ এইটো 2023 নে 22 হয়। হয় আপোনাৰ ফাৰ্ষ্ট অনাৰে হয়। ফাৰ্ষ্ট অনাৰ চাব পাৰে, টায়াৰ কণ্ডিশ্যন পুৰা A1 হৈ আছে। গাড়ী নিউ চেপখন এইখন। হয় এইখন 4,40,000 আহিব। 4,40,000 টকা পুৰা নতুন A1 গাড়ী আৰু আৰু ফাৰ্ষ্ট এইবিলাক, অনাৰ হৈ নতুনে। আছে গাড়ী। হোৱাইট কালাৰ টায়াৰ কণ্ডিশ্যন ধুনীয়া, মেক্সিমাম ফাৰ্ষ্ট অনাৰ। ইণ্টেৰিয়ৰো ধুনীয়া চাব পাৰে। কুইট হয় এইটো 2000 RXT মডেল 2016 চনৰ হয়, ফাৰ্ষ্ট অনাৰে আছে। ওকে দাদা। দাম আছে এইখনৰ আপোনাৰ 1,70,000 টকা। 1,70,000 টকা ৰেনাল সৰু সুৰা দাগীবিলাক মই মাৰি দিম। পাই আছে মাত্ৰ গাড়ীখন টায়াৰ কাম যি আছে চব কৰি দিব আৰু দাদা আপোনালোকক জনাই কিনে চাব পাৰে। ৰিফাইনেন্স হ'লে 40-50 দিলে হ'ল, ৰিফাইনেন্স হৈ যাব। 40-50 দিলেও কুইটখন আপোনালোকে হৈ যাব। ফাইনেন্স কৰি লৈ যাব পাৰিব। তাৰপিছত আহি গ'ল এইখন Alto 800 2017 হয়। দাম আছে এইখনৰ 2,10,000 টকা। 2,10,000 টকাত আপোনালোকে অল্টো পাই আছে, হোৱাইট কালাৰ পুৰা টিপ টপ কণ্ডিশ্যনে আছে। এইটো হ'ল ডিজায়াৰ, এইটো 18 লাষ্টৰ হয় ডিজায়াৰ, পেট্ৰল হয়, VXI হয়। দাম আছে এইখনৰ আপোনাৰ 4,30,000 টকা। ৰাস্তা 2018 হয় একেবাৰে টপ মডেল RXZ মডেল। তাৰপিছত আপোনাৰ দাম আছে এইখনৰ 4,50,000 টকা। 4,50,000 টকাত আপোনালোকে ডাকষ্টাৰ পাই আছে। এইটো KB 100 গাড়ী খুব ধুনীয়া, দেখিলে পছন্দ হ'ব। হয় দাম আছে 2,80,000 টকা। 2,80,000 টকা চাব পাৰে KB 100। তাৰপিছত আহিলে এইটো Honda Accord, এইটো বহুত প্ৰিমিয়াম গাড়ী হয়। আৰু দাম আছে এইখন 3 লাখ টকা। সেই 3 লাখ ফাইনেন্স নহ'ব, টকা। কেছত ল'ব লাগিব। আহক আপোনালোকে, এভেইলেবল কালেকশ্যন আহি গৈছে। গাড়ী চাওক আপোনালোকে, ডিজায়াৰৰ কণ্ডিশ্যনটো দেখাই দি আছো। কণ্ডিশ্যন পুৰা A1 চাব পাৰে। চালে আপোনালোকে গম পাবই আৰু দাদাৰ কণ্ডিশ্যন এতিয়া ধুনীয়া ধুনীয়া আৰু কৰি ৰাখি দিছে। তাৰপিছত আহিলে দাদা এইটো হ'ল আপোনাৰ Swift Desire VXI 2016 আপোনাৰ পেট্ৰল হয়। আৰু দাম আছে এইখনৰ 3,30,000 টকা। 3,30,000 টকা। টায়াৰ কণ্ডিশ্যন পুৰা ব্ৰেণ্ড সব নিউ। ভাল, সব ভাল, সব ভাল। জি আছে পুৰা দেখুৱাই দি আছো দেই। আহক এইটো আপোনালোকে। হ'ল আপোনাৰ 2018 Swift Desire হয়। এইটো ডিজেলত আছে। দাম হ'ল 3.5 লাখ টকা। 3.5 লাখ টকা ডিজেল সুইফট আপোনালোকে যদি Swift বিচাৰি Desire, আছে। Swift Desire ডিকি থকা। আহক সুইফট ডিজায়াৰ। এইটো হ'ল আপোনাৰ I20, এইটো 2016 হয়। হয় আৰু দাম আছে এইখনৰ আপোনাৰ 3 লাখ টকা। 3 লাখ টকা। ৰেড কালাৰ I20 চাপৰে পেট্ৰল। ফাইনেন্স মিনিমাম ডাউন পেমেন্ট দিলে ওলাই যাব। ওলাই যাব। তাৰপিছত এইটো হ'ল 2019 ডাষ্টাৰ। হয় একেবাৰে টপ মডেল হয়। টপ মডেল চাপ। একেবাৰে টপ মডেল। আৰু দাম আছে এইখনৰ 5,30,000 টকা। 5,30,000 টকা। ফাৰ্ষ্ট অনাৰ গাড়ী হয় সব। হয়, অল ট্ৰান্সফাৰ কৰি কিনে আৰু দাম কৈ আছে। তাৰপিছত আহি গ'ল হোৱাইট কালাৰ ৱেগনাৰ। এইটো হ'ল আপোনাৰ 2014 VXI গাড়ী। হয় দাদা। আৰু গাড়ী ফাৰ্ষ্ট অনাৰে আছে, গাড়ী একদম ধুনীয়া। হয় এইখন 250 চাব পাৰে। 250ত আপোনালোকে ৱেগনাৰ পাই আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যনৰ পৰা বহুত ধুনীয়া, বহুত ধুনীয়া। এক্সটেৰিয়ৰৰ পৰা টিপ টপ কণ্ডিশ্যন আপোনালোকে চাবই পাৰে। তাৰপিছত আহিলে ৱেগনাৰ। এইটো ৱেগনাৰ 2017 হয়। হয় 17 ৱেগনাৰ LXI। দাম আছে এইখন 2,50,000। 2,50,000 টকা চাব পাৰে। 2017 ৱেগনাৰ। 2017 ৱেগনাৰ আপোনালোকে আহক আৰু সোনকালে। তাৰপিছত আহিলে চেণ্ট্ৰ আপোনাৰ 2019 হয়। হয় আপোনাৰ AC পাৱাৰ ইনটো পাব 2019 লাষ্টত একেবাৰে। দাম হ'ল 2,80,000 টকা। 2,80,000 টকাত চেণ্ট্ৰ 60,000 মান দিলে ওলাই যাব। 50-60,000 মিনিমাম ডাউন পেমেন্ট দিলে গাড়ী আপোনালোকে ইয়াৰ পৰা লৈ কিনে আৰামছে চলাই থাকিব পাৰিব। তাৰপিছত আহিলে ৰেনাল কুইক। সেইটো 2017 হয়। হয় এইটো RXL হয়। এইটো দাম আহিব 175। 175ত ৰেনাল কুইক RXL হোৱাইট কালাৰ চাব পাৰে। বহুত কম কম দামত আপোনালোকে গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। ডেটছন গো। এইটো 2016 হয়। দাম আছে 1,65,000। 1,65,000 টকাত আপোনালোকে চাব পাৰে ডেটছন গো। Honda Jazz আপোনাৰ 2016 হয়। হয় দাম আছে 2,30,000 টকা। পেট্ৰল 2,30,000 টকা। ডিজেল না পেট্ৰল? পেট্ৰলত হয়। টায়াৰ কণ্ডিশ্যন ৰিফাইনেন্স হৈ যাব, মিনিমাম ডাউন পেমেন্ট ওলাই যাব। হয়, মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু লৈ যাওক আৰু। তাৰপিছত আহিলে এইটো Swift Desire। ইয়াৰে AC সব ৰানিং আছে, VDI মডেল হয়। দাম আছে এইখন 1,35,000 মান। কুইড হয় 2016 চনৰ হয়। দাম 1,30,000 টকা। এইটো গাড়ী ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। ৰেনাল কুইড এভেইলেবল আছে কালাৰ হোৱাইট, ৰেড, সিলভাৰ। এইটো হ'ল ৱেগনাৰ VXI অটোমেটিক। হয় 2017 ডিচেম্বৰৰ হয়। ওকে দাদা। 4 দিন কম 18ৰে আৰু। হয় 2018 গাড়ী অটোমেটিক ৱেগনাৰ। বহুত বিচাৰি থাকে আপোনালোকে দেৰি নকৰিব আৰু হয়। চাব পাৰে। দাম আছে 3 লাখ টকা। হয় সিটৰ পৰা গাড়ী টায়াৰৰ পৰা বডিৰ পৰা মানে পুৰা টিপ টপ কণ্ডিশ্যনে হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী। চালে গম পাই যাব 3 লাখ টকা। তাৰপিছত আহি গ'লে দাদা ইয়ন। ইয়ন এইটো 2018 হয়। হয় এইটো 18 ইয়ন। AC পাইছি গোটেই ৰানিং আছে। গাড়ী খুব ধুনীয়া। দাম আছে এখানে 1,80,000 টকা। ৰিফাইনেন্স করলে 40-50 দিলে হল, এটো ওলাই যাব। ঠিক আছে 1,80,000 টাকা আপোনালোকে ইয়ন পাই আছে। এটো 2012 লাষ্টৰ ইয়ন আপোনাৰ এটো এসি সব রানিং আছে, দাম 1,10,000 টাকা। 1,10,000 টাকাত ইয়ন আপোনালোকে পাই আছে। এসি সব রানিং এ হৈ আছে। ইয়ন মেগনা প্লাস 2015 হয়। হয়
আর এসিসি গোটে রানিং পাব। দাম আছে এইখনৰ আপোনাৰ 1,55,000। 1,55,000 টকা ৰিফাইনেন্স হ'লে 40,000 মান টকা দিলে ওলাই যাব। মিনিমাম 40,000 দিলে আৰু ইয়ন আপোনালোকে লৈ যাব পাৰিব। আৰু তাতে বাইক স্কুটি এক্সচেঞ্জ হয়, আমাৰ তাতে বাইক বা স্কুটিখন দিবলৈ ডাউন পেমেণ্টৰ জেগাত আপুনি ৰিফাইনেন্স কৰি ল'ব পাৰে। হয়, ফেচিলিটি এভেইলেবল আছে বাইক এইটো হ'ল আপোনাৰ এই লেতেৰা হৈছে বৰষুণ দি থকা এইকেইদিন ফলত আছে তো। দাম আছে এইখন 1 লাখ টকা। 1 লাখ টকা 2011 পেট্ৰল চেভেলাৰ বিট। তাৰ পিছত আহিলে হন্ডা আমেজ। গাড়ী কন্ডিশন খুবই ধুনীয়া, নতুন গাড়ী কিনাৰ দৰে পাব। হয়, 2,20,000 টকা আহিব। 2,20,000 টকা 25,000 ওচৰত মাইলেজ দিয়ে। ডিজেল হন্ডা আমেজ চাপৰে বহুত কম দামত দাদাই দি আছে। তাৰ পিছত আহিলে ডাস্টাৰ। এইটো ৰেনল্ট ডাস্টাৰ হয়, আপোনাৰ 2013 চনৰ হয়, একেবাৰে টপ মডেল। টপ মডেল নহয়, এইটো মাজৰ মডেল হ'ব। হয়, এন্ড্ৰইড ডিসপ্লে সব লাগি আছে। গাড়ীৰ দাম আছে এখন 2,20,000 টকা। 2,20,000 এটা ফাইনেন্স নহয়, কেছত দাম কৈছো, কমাই দিছো সেইকাৰণে কেছ। ডাস্টাৰৰ কালেকশনো এভেইলেবল হৈ আছে চাপৰে। এটা আছে আগতে দেখাইছো, মানে এটা গাড়ীৰ মডেল এতিয়া এভেইলেবল কৰি ৰাখি দিছে। আহক আপোনালোকে সোনকালে। এইটো হ'ল 2020ৰ। হয়, এইটো 2020ৰ আপোনাৰ টাটা টিগৰ ডিজেলৰ হয়। ওকে, ডিজেলৰ দাম আছে 3 লাখ টকা। হয়, আৰু ৰিফাইনেন্স করে 50-60,000 দিলে হল, ৰিফাইনেন্স হৈ যাব। ইয়াৰে পেট্ৰলো আছে আমাৰ তাত 2023ৰ। হয়, আৰু সেইটোৰ দাম আছে 4.5 লাখ টকা। ঠিক আছে দাদা, চাব পাৰে আপোনালোকে গাড়ীৰ এক্সটেৰিয়াৰ ইণ্টেৰিয়াৰ। এইটো হ'ল যিমান পাৰিম মই দেখুৱাই দিম আৰু চাব পাৰে ইণ্টেৰিয়াৰ এক্সটেৰিয়াৰ পৰা টিপটপ। আৰু টাটাৰ গাড়ী জানে আপোনালোকে বহুত ধুনীয়া গাড়ীয়ে হয় আৰু বহুত কম দামত আপোনালোকে পাই যাব ইয়াতে চাব পাৰে। তাৰপিছত আহি গ'ল দাদা ইকো স্পৰ্টছ 2013 হয়। হয়, টপ মডেল পুজ বটন কালাৰটো ধুনীয়া লাগিছে। টায়াৰটো চাব পাৰে, কালাৰে আছে। এটা পুজ বটন স্টার্ট পাবো এইখন। হয়, আৰু টায়াৰ চাৰ সব নতুন। এইখন ৰিফাইনেন্স নহব, কেছে হ'ব। 2,65,000 দাম। 265 আপোনালোকে পুৰা টিপটপ কণ্ডিশ্যন ইকো স্পৰ্ট লৈ যাব পাৰিব। টায়াৰ কণ্ডিশ্যনো পুৰা ধুনীয়া হৈ আছে। তাৰপিছত আহি গ'ল বলেৰো। বলেৰো এখন BS6 হয়। হয়, BS6 হয়, 2021ৰ লাষ্টৰ হয়। ওকে, আৰু BS6 B6 মডেলটো হয়, দাম আছে 6.5 লাখ টকা। 6.5 লাখ টকা ৰিফাইনেন্স হৈ যাব। BS6 মডেল বলেৰো বহুত ৰিকুৱাৰমেন্ট আজিকালি। বলেৰো এইটো হ'ল 2015ৰ পাই যাব বলেৰো M2 দিয়া ইঞ্জিন। হয়, দাম আছে এখানে 3,80,000 টকা। 3,80,000 টকা চাপৰে। এটো দাদা BS4 হয় না? BS4 আপোনাৰ ৰিফাইনেন্স হৈ যাব। হয়, ৰিফাইনেন্স এভেইলেবল বলেৰো চাপৰে। আৰু আহিছে বলেৰো। এইটো 2017ৰ লাষ্টৰ হয়, পাৱাৰ প্লাস বলেৰো পাৱাৰ প্লাস M হক ইঞ্জিন আহে এইটো। ওকে, আৰু দাম আছে এখানে 5,30,000 টকা। 5,30,000 টকা চাপৰে বলেৰো। আপোনালোকে আহক আৰু সোনকালে যদি কম দামত গাড়ী এটা লম বুলি ভাবি আছে। ৰিনল্ট ড্ৰাইভাৰ 2020ৰ হয়। এইটো গুৱাহাটী নম্বৰ লৈ পেলাই 4.5 লাখ টকা আহিব। 4.5 লাখ 5 টনাৰে পেট্ৰল, হয়, একেবাৰে টপ মডেল RXZ প্লাস। ওকে দাদা, ট্ৰান্সফাৰ কৰিলে মিনিমাম কিমান দিন লাগিব আহোতে? সেইটো কন্ডিশনৰ ওপৰত কথা, গাড়ীটো আমি নিজে নকৰো না, অফিসে কৰিব। হয়, আপোনালোকে তো কামবিলাক কৰি দিব, কৰি যাম, লগে লগে পঠাই দিও। হয়, তাৰ পিছত আহিলে দাদা KOV 100। KOV 100 এইটো আপোনাৰ 2 লাখ টকা। 2 লাখ টকা। হয়, চাব পাৰে ইমান গাড়ী আছে। গাড়ী দেখাই শেষ কৰিব নোৱাৰো আপোনালোকক। যিমান সোনকালে পাৰি আছো দেখুৱাই আছো। এভেইলেবল ইকো স্পৰ্টছ, এইটো টপ মডেল হয়। এইটো টাইটেনিয়াম। হয়, পেট্ৰলৰ হয়। 2016 ডিসেম্বৰৰ। হয় দাদা, দাম আছে এইখনৰ আপোনাৰ 3,20,000 টকা। 3,20,000 টকা। ইকো স্পৰ্টৰ ভেৰিয়েন্টটো এভেইলেবল আছে, ৰেড, হোৱাইট, অৰেঞ্জ কালাৰ ইয়াতে এভেইলেবল হৈ আছে। এটা মডেলৰ আপোনালোকে চাবই পাৰে। আহক আৰু সোনকালে যদি কম দামত গাড়ী এটা লম বুলি ভাবি আছে। ইয়ন আছে, ৰেনেল কুইট, জিপখন চাব পাৰে। এটা এটা জিপ আছে, মডিফাইড জিপ। হয়, গুৱাহাটী নম্বৰ হয়, পাৱাৰ ষ্টিং থাকে এইখনত। মডিফাই চাব পাৰে। এর দাম 3 লাখ টাকা আছে। 3 লাখ টাকা সব পুরা মডিফাই করাই আছে, এক্সট্রা একো কৰিব নালাগে। আহক আৰু লৈ যাক দাদাৰ পৰা। দাদা আৰু ফাইনান্স কৰিলে বেসিক ডকুমেন্টেশন আৰু এৰিয়া পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি, ঘৰৰ লাইটৰ বিল, বেংক স্টেটমেন্ট 6 মাহৰ, চেক পাত 4খন আৰু এটা ইনকাম প্ৰুফ লাগে লোনৰ কাৰণে। হয়, আৰু আমাৰ জায়গাটো হ'ল গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত ৰায়বৰী বুলি কয়। হোৱাটছআপ মেছেজ কৰিলে মই লোকেশনটো দি দিম। ওকে, আৰু আমাৰ ভিউয়াৰ্স যদি আহে আৰু আপুনি তো ৰেসপন্সটো ভালকে দিবই। যিমান পাৰে চেষ্টা কৰিম। হয়, যিমান পাৰে দাদা চাই দিব। আপোনালোকে আহক সোনকালে, আৰু যিমান পাৰে অলপ অলপ বেছি কৰি শেয়াৰ কৰে। ইয়াতে যিমান গাড়ী আছে মানে বহুত কম দামত দি আছে, আৰু সব কাম ফাইনান্স হয়, সব ডকুমেন্টেশন লৈ পেলাই দাম হয় আমাৰ কৈছে দাদা। থ্যাংক ইউ দাদা।